নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম CM-AAA মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ট্ৰেইনিঙত আজি যিখন আপোনালোকক ফৰ্ম দিছে এগ্ৰিমেণ্ট ফৰ্ম সেইখন আপোনালোকে নিখুঁতভাৱে কেনেকৈ ফিল আপ কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় আৰু এই ভুল নোহোৱাকৈ এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে আৰু এইখন ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে নিশ্চয় এই যিটো আঁচনিৰ ছেকেণ্ড কিস্তি সেইটো পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক এইখন ফৰ্ম খুব ধুনীয়াকৈ ফিল আপ কৰিবলৈ শিকাম। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মই আপোনালোকক এই ফৰ্মখনত কি লিখা আছে কি আপোনালোকে চৰ্ত মানিব লাগিব কি নিয়ম পালন কৰিব লাগিব যদি আপোনালোকে কিছুমান নিয়ম আপোনালোকে নামানে তেনেহ'লে আপোনালোকৰ কি হ'ব পাৰে বা কি বিপদ আহিব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক কম্পিউটাৰৰ স্ক্ৰীনত দেখুৱাম এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে। তো বলক এতিয়া কম্পিউটাৰৰ স্ক্ৰীনলৈ। তো এতিয়া আমি কম্পিউটাৰ স্ক্ৰীনলৈ আহিছোঁ। এতিয়া মই আপোনালোকক এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে সেইটো দেখুৱাম। যিখন আপোনালোকক এগ্ৰিমেণ্ট ফৰ্ম দিছে সেইখন হ'ল এইখন আৰু এইখন এতিয়া কেনেকৈ ফিল আপ কৰিব লাগে চাই থাকক। তো প্ৰথমতে আছে এইটো দিছ এগ্ৰিমেণ্ট ইজ মেড অন দিছ, এইটো ইয়াতে আপোনালোকে লিখিব লাগিব। ধৰি লওক আজি 9 তাৰিখ 10 তাৰিখে আপোনালোকে দিব, তো ইয়াতে আপোনালোকে লিখিব লাগিব 10। ঠিক আছে, ইয়াতে আপোনালোকে 10 লিখিব লাগিব। তাৰপিছত এইটো ইয়াতে মাহটো লিখিব লাগিব আপোনালোকে, এইটো যিহেতু জুলাই মাহ আপোনালোকে ইয়াতে জুলাই লিখিব লাগিব। তাৰপিছত নেক্সট আছে ইয়াতে আপোনালোকৰ এণ্ড 2 নম্বৰত লিখিব লাগিব আপোনালোকৰ নাম, আপোনালোকৰ যিটো নাম হয় ইয়াতে লিখিব লাগিব আপোনালোকৰ নাম। ঠিক আছে, আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াতে লিখিব লাগিব। তাৰপিছত আছে চন ডটাৰ অফ শ্ৰী, ইয়াতে আপোনালোকৰ দেউতাৰ নাম লিখিব লাগিব নহ'লে মাৰ নাম লিখিব লাগিব। ইয়াতে ফাদাৰ নেম নহ'লে মাদাৰ নেম আপোনালোকে লিখিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে কি লিখিব লাগিব এণ্ড স্পাউচ অফ শ্ৰী, ইয়াতে আপুনি লিখিব লাগিব যদি আপোনালোকে বিয়া পাতিছে ইয়াতে আপোনালোকে আপোনাৰ ৱাইফৰ নাম লিখিব পাৰে বা আপোনালোকে হাজবেণ্ড যদি আপুনি ফিমেল হয় তেনেহ'লে আপোনালোকে হাজবেণ্ডৰ নাম লিখিব পাৰে। ঠিক আছে, ইয়াতে নিলিখিলেও কথা নাই। প্ৰথমতে নেম, তাৰপিছত ফাদাৰ নেম, তাৰপিছত ফাদাৰ নেম নহ'লে মাদাৰ নেম, তাৰপিছত ইয়াতে আপোনালোকে লিখিব পাৰে আপোনালোকৰ ৱাইফৰ নাম নহ'লে ইয়াতে হাজবেণ্ডৰ নাম লিখিব পাৰে। ইয়াতে আছে আপোনালোকৰ এজ, আপোনালোকৰ ইয়াতে বয়সটো দি দিব আপোনালোকৰ যিটো বয়স হয়। তাৰপিছত ইয়াতে আপোনালোকে লিখিব লাগিব ৰেচাইডেন্স, আপোনালোকৰ ভিলেজটো দিব পাৰে নহ'লে আপোনালোকৰ যিটো হয় যদি টাউনটো দিব পাৰে, ভিলেজ নহ'লে টাউন। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো দিব, আপোনালোকৰ যিটো আধাৰ নম্বৰ হয় সেইটো আপোনালোকে চাই ইয়াতে ফিল আপ কৰিব। মই ইয়াতে এনে ফিল আপ কৰি দিছোঁ। নেক্সট আপোনালোকে ইয়াতে পান নাম্বাৰটো ইয়াতে ফিল আপ কৰিব লাগিব, আপোনালোকৰ যিটো পান নম্বৰ হয় ইয়াতে আপুনি পান নম্বৰটো বহুৱাই দিব। তাৰপিছত নেক্সট এইটো আপোনালোকে দেখিছে যিটো খালী জেগা আছে CM-AAA এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ, আপোনালোকে যিখন ট্ৰেইনিঙত লৈ গৈছিল একনলেজমেণ্ট সেই একনলেজমেণ্ট নাম্বাৰটো ইয়াতে আপোনালোকে লিখিব লাগিব। য'ত আপোনালোকৰ লিখা আছিল APPL বুলি সেইটো নাম্বাৰ আপোনালোকে ইয়াতে লিখিব লাগিব। বিশেষ একো নাই, একেবাৰে সহজ হয়। তাৰপিছত একেবাৰে আপোনালোকে তলত আহক, একেবাৰে তলত দেখা পাব আপোনালোকে ইয়াতে আপোনাৰ ইয়াতে ছিগনেচাৰটো দিব। যদি শ্বৰ্ট ছিগনেচাৰ কৰে শ্বৰ্ট দিব নহ'লে আপোনালোকে লং ছিগনেচাৰ দিব পাৰে, কথা নাই। আপোনালোকৰ ইয়াতে ছিগনেচাৰটো দিব। তাৰপিছত ইয়াতে আপোনালোকৰ তলত নামটো দিব। ইয়াতে আপোনালোকে নামটো দি দিব আপোনাৰ। তাৰপিছত ইয়াতে ডেটটো দি দিব, কালিৰ ডেট দিলেও কথা নাই। যদি যিদিনাখন আপোনালোকে ফৰ্মখন জমা দিব সেইদিনাখন আপোনালোকে ডেটটো দিব পাৰে। ধৰি লওক 10
হাতত আপোনালোকে জমা দিব তো আপোনালোকে 10 তাৰিখৰ ইয়াতে ডেট দিব পাৰে প্লেছ আপোনালোকৰ প্লেছটো ইয়াতে কি দিব আপোনালোকৰ ভিলেজটো দি দিব ঠিক আছে যদি টাউন হয় আপোনালোকৰ টাউনটো দি দিব আৰু এইফালে আপোনালোকে লিখিব নালাগে এইফালে ডিআইসি অফিচৰ পৰা তো ফৰ্মখন এইখিনি আছিল এতিয়া এই যে ফৰ্মখন আপোনালোকে ফিল আপ কৰিলে এই ফৰ্মখনত কি কি চৰ্ত লিখা আছে সেইটো মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম আপোনালোকে খুব গুৰুত্ব সহকাৰে চাব কাৰণ যেহেতু আপোনালোকে সাইন কৰিছে প্ৰথম চৰ্তটোত আছে চৰকাৰে দুটা কিস্তিত আৰ্থিক সহায় আগবঢ়াব আপোনালোকক দ্বিতীয় কিস্তি লাভ কৰিবলৈ প্ৰথম কিস্তিৰ ধন সঠিক ব্যৱসায়ত ব্যৱহাৰ কৰি নিয়ম অনুসৰি অগ্ৰগতি দেখুৱাব লাগিব তাৰ পিছত দ্বিতীয় চৰ্ত আছে আঁচনিৰ সকলো নিয়ম আৰু নিৰ্দেশনা মানি চলিব লাগিব আৰু ডিআইচিচি বা CFCM লৈ সময়মতে প্ৰয়োজনীয় তথ্য আপোনালোকে দিব লাগিব তৃতীয় নম্বৰ চৰ্ত হৈছে যদি একেটা পৰিয়ালৰ আন কোনো সদস্যই ইতিমধ্যে এই আঁচনিৰ সুবিধা পাইছে তেন্তে সেই কথা আপোনালোকে সত্য বুলি আপোনালোকে মানিব লাগিব ভুল তথ্য দিলে আইনী ব্যৱস্থা আপোনালোকৰ ওপৰত লোৱা হ'ব পাৰে চতুৰ্থ নম্বৰ চৰ্ত হৈছে সকলো তথ্য সঠিক হ'ব লাগিব যদি ভুৱা নথি বা ভুল তথ্য দিয়া ধৰা পৰে তেন্তে চৰকাৰে দিয়া সহায় ঘূৰাই ল'ব পাৰে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এতিয়া আহিছোঁ পঞ্চমটো চৰ্তলৈ পঞ্চমটো চৰ্ত হৈছে যদি হিতাধিকাৰীয়ে ধনৰ অপব্যৱহাৰ কৰে বা চুক্তিৰ চৰ্ত ভংগ কৰে তেন্তে চৰকাৰে চুক্তি বাতিল কৰি ধন উদ্ধাৰ কৰিব পাৰে আপোনাৰ পৰা এতিয়া 6 নম্বৰ চৰ্ত কি আছে 6 নম্বৰ চৰ্তটো হৈছে এই চুক্তিৰ সৈতে জড়িত যিকোনো বিবাদ অসমৰ আদালতৰ অধীনত হ'ব যদি কিবা আপোনালোকে খেলিমেলি কৰে তেনেহ'লে এই আপোনালোকৰ কেছটো আদালতলৈ যাব পাৰে শেষত বেনিফিচিয়াৰীয়ে নিজৰ চহী নাম তাৰিখ আৰু ঠাই লিখিব লাগিব চৰকাৰী অংশত ডিআইচিচি বা সংশ্লিষ্ট বিষয় পূৰণ কৰিব লাগিব গতিকে বন্ধুসকল এই এগ্ৰিমেণ্ট ফৰ্মখন এটা গুৰুত্বপূৰ্ণ আইনী নথি গতিকে ভালদৰে আপোনালোকে পঢ়ি বুজি তাৰপিছতহে আপোনালোকে সহি কৰিব গতিকে ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে প্লিজ লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত